হয় নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মোৰ পাৰ্চনেল কিছুমান প্ৰব্লেম আছিল বা এক্সামৰ কাৰণে ব্যস্ত আছিলোঁ। তো এতিয়া কথা হ'ল যে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী যিসকলে ছেকেণ্ড ইয়েৰ ফাইনেল পৰীক্ষা দিছে তেওঁলোকৰ ৰিজাল্টটো কেতিয়া ওলাব বা তেওঁলোকৰ বহি চোৱা কিমান দূৰ কমপ্লিট হ'ল। ইতিমধ্যে মই খবৰ পোৱা মতে এতিয়া 80% বহি চোৱাৰ কাম কমপ্লিট হৈ গৈছে। তো তোমালোকৰ ৰিজাল্টবোৰ কেইদিনমান ভিতৰত পাই যাবা। নিশ্চয় তোমালোক মে' মাহৰ কথা যদিও কৈছে, তোমালোকে মে' মাহৰ 4-5 তাৰিখৰ ভিতৰতে ৰিজাল্টবোৰ পাই যাবা। তো তোমালোকক কৈ আছোঁ, এতিয়া তোমালোকে যিসকলে এণ্ট্ৰেঞ্চ দিবা, অৰ্থাৎ কিছুমান আছে ইঞ্জিনিয়াৰিং কৰিব আৰু কিছুমান আছে বা নীট দিব বা ডক্টৰৰ লাইনত যাব বা ইঞ্জিনিয়াৰিং লাইনত যাব বা ভাল কলেজত ভৰ্তি হ'ব বিচাৰে বা এডমিশ্যন হ'ব বিচাৰে, তেওঁলোকে এণ্ট্ৰেঞ্চৰ কাৰণে ৰেডি হওক, কাৰণ এণ্ট্ৰেঞ্চ দিব লাগিব ভাল এটা কলেজত চান্স পাবলৈ হ'লে। তো তোমালোকে যদি চোৱা যে এইচএছৰ পিছত কি কৰ্চ ল'ম, তো তোমালোকে কমেণ্ট কৰি জনাবা, নিশ্চয় মই ভিডিঅ' বনাই দিম। আৰু মই কি কৰ্চ কৰি আছোঁ তোমালোকক সেইটোও জনাই দিম। এইখিনি আছিল আজি ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ হৈ থাকে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাভ ইউ অল।